বিভিন্ন ৰোগৰ সমাধান লুকাই আছে আমলখিত। আজি এই বিশেষজ্ঞৰ পৰা জানি লওক ইয়াৰ উপকাৰিতাসমূহ। আমি সকলোৱে জানো যে আমলখি আমাৰ স্বাস্থ্যৰ পক্ষে কিমান উপকাৰী। এইবিধ ফল কিছুমানৰ আচৰিত গুণাগুণেৰে সমৃদ্ধ। ই কেৱল আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। জানো আহক ইয়াৰ অন্য উপকাৰিতাসমূহ। আমলখি হৈছে এনে এবিধ ফল যি বিভিন্ন স্বাস্থ্যকাৰী গুণাগুণেৰে সমৃদ্ধ, যাক গ্ৰহণ কৰিলে আমি বিভিন্ন ৰোগৰ পৰা নিজকে ৰক্ষা কৰিব পাৰোঁ। কিন্তু ইয়াৰ উপকাৰিতাসমূহৰ বিষয়ে বহু কম সংখ্যক লোকেহে জানে। সেয়ে পলম নকৰি আজি জানো আহক, নিতৌ যদি আমি আমলখি খাওঁ তেন্তে স্বাস্থ্যৰ পক্ষে কেনেদৰে উপকাৰী। জনাই দিওঁ যে আমলখিত ভিটামিন চি, ভিটামিন এ, ভিটামিন এ-বি কমপ্লেক্স, পটাছিয়াম, কেলছিয়াম, মেগনেছিয়াম, আইৰণ, কাৰ্বহাইড্ৰেট, আঁহ আৰু প্ৰস্ৰাৱৰ এচিড থাকে। হয়তো এইকাৰণেই আমলখিক এশটা ৰোগৰ ঔষধ হিচাপে গণ্য কৰা হয়। হয়তো এইকাৰণেই আমলখিক অমৃতৰ লগত তুলনা কৰা হৈছে। এই সৰু ফলবিধৰ এনে গুণ আছে যিবোৰ শৰীৰৰ বাবে অতি উপকাৰী। আমলখিত থকা গুণে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে গুৰিৰ পৰাও বহুতো ৰোগ নাইকিয়া কৰে। মধুমেহ ৰোগত আক্ৰান্ত লোকৰ বাবে আমলখি কোনো অমৃততকৈ কম নহয়। আচলতে আমলখিত ক্ৰমিয়াম মৌল পোৱা যায়, যিয়ে ইনচুলিন হৰম'ন শক্তিশালী কৰি ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে। যদি আপুনিও ডায়েবেটিছ ৰোগত আক্ৰান্ত, তেন্তে মোৰ সৈতে মিহলি কৰি আমলখিৰ ৰস খালে যথেষ্ট সকাহ লাভ কৰিব। আমলখিত থকা ক্ৰমিয়ামে বিটা ব্লকাৰৰ প্ৰভাৱ হ্ৰাস কৰে। ইয়াৰ ফলত আপোনাৰ হৃদযন্ত্ৰ শক্তিশালী আৰু সুস্থ হৈ পৰে। কেৱল এয়াই নহয়, আমলখিয়ে বেয়া কলেষ্ট্ৰল নাইকিয়া কৰি ভাল কলেষ্ট্ৰল সৃষ্টি কৰাত সহায় কৰে। আমলখিয়ে খাদ্য হজম কৰাত অতি লাভদায়ক। ইয়াক খালে কোষ্ঠকাঠিন্য, টেঙা পানী বা উগাৰ আৰু গেছৰ সমস্যাৰ পৰাও সকাহ পোৱা যায়। এইকাৰণেই আপুনি খাদ্য তালিকাত কোনোবা নহয় কোনোবা ৰূপত আমলখি অন্তৰ্ভুক্ত কৰিব লাগে। আমলখিৰ চাটনি, মুৰাব্বা, আচাৰ, ৰসৰ ৰূপতো ইয়াক আপোনাৰ খাদ্যৰ অংশ হিচাপে ল'ব পাৰে। আমলখিয়ে শৰীৰৰ বিপাকীয় ক্ৰিয়া শক্তিশালী কৰে, যাৰ ফলত ওজন কমোৱাত সহায় কৰে। আমলখিৰ বেক্টেৰিয়া আৰু ভেঁকুৰৰ সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা আছে। ইয়াক খালে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়, যাৰ বাবে আমি ৰোগৰ পৰা আঁতৰি থাকোঁ। কেৱল এয়াই নহয়, আমলখিয়ে শৰীৰত থকা বিষাক্ত পদাৰ্থবোৰ আঁতৰাই পেলায়। আমলখি খালে চৰ্দি, আলচাৰ আৰু পেটৰ সংক্ৰমণৰ পৰা সকাহ পোৱা যায়। আমলখি খালে হাড়বোৰ মজবুত হয়। আমলখিত প্ৰচুৰ পৰিমাণে কেলছিয়াম থাকে আৰু ইয়াক খালে অস্থি অপৰচিছ, বাত বিষ আৰু গাঁঠিৰ বিষৰ পৰা উপশম পোৱা যায়। আমলখিৰ ৰস চকুৰ বাবেও উপকাৰী, দৃষ্টিশক্তি বৃদ্ধি কৰে। আমলখিত এনে উপাদান থাকে যি মগজুক শীতলতা প্ৰদান কৰে। আমলখি খালে টেনচনৰ পৰা উপশম পোৱাৰ লগতে টোপনিও ভাল হয়। মাহেকীয়া সময়ত মহিলাসকলে বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়, য'ত মাহেকীয়াৰ চক্ৰ অনিয়মিত হোৱা, পেট আৰু কঁকালৰ বিষ, অত্যাধিক ৰক্তক্ষৰণ আদি। এনে পৰিস্থিতিত আমলখি খোৱাটো অতি উপকাৰী। যদি আমলখি দৈনিক খোৱা হয়, তেন্তে আমলখিত থকা ভিটামিন আৰু খনিজ পদাৰ্থই মাহেকীয়াৰ লগতে জড়িত সমস্যাৰ পৰাও সকাহ দিয়ে। চুলিৰ সৌন্দৰ্যতা বৃদ্ধি তথা চুলিক মসৃণ, দীঘল তথা সুস্থ কৰি ৰখাত আমলখিয়ে বিশেষ ভূমিকা পালন কৰে।